পচুতীয়া হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ জনসমাজত এক প্ৰকাৰৰ বহু প্ৰচলিত বনৌষধি হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম ভিটেক্স নিগুন্ডা। ঠাই বিশেষে পচুতীয়াক বিভিন্ন নামেৰে জনা যায়। তামিলত নচি, হিন্দীত নিৰ্গুণ্ডি, সংস্কৃতত সিন্ধুৱাৰ। পচুতীয়াৰ উচ্চতা প্ৰায় 2 পৰা 8 মিটাৰ। ইয়াৰ পাতবোৰ পৰ্বত সদৃশ 5টা বা কেতিয়াবা 3টাকৈ শাখাপত্ৰ থাকে। পচুতীয়াৰ আছে বিভিন্ন গুণাগুণ। দিনে 2টাকৈ ইয়াৰ পাত ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে। চুলি সৰাত বা টকুৱে খোৱাত পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে। গাত বিষ হ'লে পচুতীয়াৰ পাতৰ ৰস খাই থাকিলে বিষ উপশম হয়। পাতৰ ছাই পানীত গুলি খালে পেট উফন্দা, ছায়েটিকা বিষো ভাল হয়। পানী কেঁচুৱাৰ পেটৰ অসুখ হ'লে গা ধোৱা পানীত পচুতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ যথেষ্ট উপশম হয়। গাত লাগি থকা সামান্য ৰস কেঁচুৱাৰ পেটলৈ গ'লেই ভাল হয়। এন্দুৰীয়া হোৱা ঠাইত পাত পিহি বান্ধি থ'লে ৰোগ ভাল হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।